ইম্পৰ্টেণ্ট জেনেৰেল নলেজ অফ আসাম অসমৰ বিষয়ে কেইটামান অতি দৰকাৰী সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ আজিৰ এই ভিডিঅ'টোত লৈ আহিছো এনেকুৱা ধৰণৰ প্ৰশ্ন অসমত অনুষ্ঠিত হোৱা প্ৰতিযোগিতামূলক পৰীক্ষাবোৰত দেখিবলৈ পোৱা যায় হেহে এই প্ৰশ্নকেইটা আপোনালোকে ভালকৈ চাব আৰু ইয়াৰ উত্তৰবোৰ মনত ৰাখিবলৈ চেষ্টা কৰিব যাতে আগন্তুক পৰীক্ষাবোৰত ইয়াৰ পৰা যিকোনো প্ৰশ্ন আহিলে আপোনালোকে তাৰ সঠিক উত্তৰ কৰিব পাৰে আজিৰ এই ভিডিঅ'টো অসমৰ সাধাৰণ জ্ঞানৰ বিষয়ে আগবঢ়োৱা প্ৰথম ভিডিঅ' প্ৰথম প্ৰশ্ন ক্ষেত্ৰফল অনুযায়ী উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কিমান উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত ক্ষেত্ৰফলৰ ভিত্তিত অসমৰ স্থান কিমান নম্বৰত আছে হেতু সোধা হৈছে প্ৰতিযোগিতামূলক পৰীক্ষাবোৰতো এনেকৈ 4টা অপচন দিয়া থাকে তাৰে ভিতৰত আপোনালোকে শুদ্ধ উত্তৰটো বাছনি কৰি OMR চিটত থকা নিৰ্দিষ্ট প্ৰশ্নটোৰ হেই কাৰেক্ট অপচনটোৰ সাৰ্কেলটো ডাৰ্ক কৰিব লাগিব এই প্ৰশ্নটোৰ বাবেও 4টা অপচন দিয়া আছে A B C D এনেকৈ আটাইকেইটা প্ৰশ্নতে 4টাকৈ অপচন থাকিব তাৰ পৰা আপোনালোকে শুদ্ধ উত্তৰটো বাছিব লাগিব আৰু মই ইয়াত শুদ্ধ উত্তৰটো আপোনালোকক কোৱাৰ আগতে আপোনালোকে ভিডিঅ'টো পজ কৰি কোনটো শুদ্ধ উত্তৰ হয় আপোনালোকে মনতে ভাবিব আৰু ইয়াত উল্লেখিত শুদ্ধ উত্তৰটোৰ লগত আপোনালোকৰ উত্তৰটো মিলিছে নে নাই চাব এতিয়া আগবাঢ়িছো এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰলৈ এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অপচন বি দ্বিতীয় ক্ষেত্ৰফল অনুযায়ী উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান হৈছে দ্বিতীয় আনহাতে ক্ষেত্ৰফলৰ ভিত্তিত উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তম ৰাজ্য হৈছে অৰুণাচল প্ৰদেশ আৰু ক্ষুদ্ৰতম ৰাজ্য হৈছে ছিকিম 2 নং প্ৰশ্ন 2011 চনৰ লোকপিয়ল অনুসৰি অসমত আনুমানিক সাক্ষৰতাৰ হাৰ কিমান এই প্ৰশ্নটোৰো 4টা অপচন দিয়া আছে A B C আৰু D এই 4টা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন C 72% 2011 চনৰ লোকপিয়ল অনুসৰি অসমত আনুমানিক সাক্ষৰতাৰ হাৰ হৈছে 72% আনহাতে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ মাটিকালি হৈছে 78438 বৰ্গ কিলোমিটাৰ আৰু অসমৰ মুঠ জনসংখ্যা হৈছে 3,12,05,576 গৰাকী 3 নং প্ৰশ্ন ভাৰতৰ কিমানখন ৰাজ্যৰ সৈতে অসমৰ উমৈহতীয়া সীমা আছে এই 4টা অপচনৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপচন বি 7 ভাৰতৰ 7খন ৰাজ্যৰ সৈতে অসমৰ উমৈহতীয়া সীমা আছে সেই ৰাজ্যকেইখন হৈছে অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ মিজোৰাম ত্ৰিপুৰা মেঘালয় আৰু পশ্চিম বংগ এই 7খন ৰাজ্যৰ সৈতে অসমৰ উমৈহতীয়া সীমা আছে আনহাতে দুখন দেশৰ সৈতেও অসমৰ উমৈহতীয়া আন্তৰ্জাতিক সীমা আছে সেই দুখন দেশ হৈছে বাংলাদেশ আৰু ভূটান পৰীক্ষাত এই প্ৰশ্নটো আহিব পাৰে কোন দুখন দেশৰ সৈতে অসমৰ উমৈহতীয়া আন্তৰ্জাতিক সীমা আছে তেতিয়া উত্তৰ হ'ব বাংলাদেশ আৰু ভূটান 4 নং প্ৰশ্ন অসমৰ ৰাজ্যিক বৃক্ষ কি এই 4টা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন C হোলং হোলং হৈছে অসমৰ ৰাজ্যিক বৃক্ষ ঠিক তেনেদৰে অসমৰ ৰাজ্যিক পক্ষী হৈছে দেওহা অসমৰ ৰাজ্যিক ফুল হৈছে কপৌ ফুল আৰু অসমৰ ৰাজ্যিক গীত হৈছে ও মোৰ আপোনাৰ দেশ 5 নং প্ৰশ্ন অসমৰ কোনখন জিলাত চূণশিল পোৱা যায় এই প্ৰশ্নটোৰ কাৰণে ইয়াত 4টা অপচন দিছে এইকেইটা হৈছে ডিমা হাছাও কাৰ্বি আংলং শ্ৰীভূমি আৰু কাছাৰ এই 4টা অপচনৰ পৰা শুদ্ধ উত্তৰটো ইয়াত ক'ত হ'ব সেই অপচনটো আমি বাছিব লাগিব অপচন এত আছে ডিমা হাছাও আৰু কাৰ্বি আংলং অপচন বিত আছে শ্ৰীভূমি আৰু কাছাৰ অপচন চিত আছে কাছাৰ আৰু অপচন ডিত আছে ডিমা হাছাও কাৰ্বি আংলং আৰু শ্ৰীভূমি এই A B C D এই 4টা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন A ডিমা হাছাও আৰু কাৰ্বি আংলং অসমৰ ডিমা হাছাও আৰু কাৰ্বি আংলং জিলাত চূণশিল পোৱা যায় অলপতে কৰিমগঞ্জ জিলাক নতুন নামেৰে নামকৰণ কৰা হৈছে সেই নামটো হৈছে শ্ৰীভূমি 6 নং প্ৰশ্ন শ্ৰীসূৰ্য পাহাৰ কোনখন জিলাত অৱস্থিত অপচনবোৰ দিয়া আছে উদালগুৰি কামৰূপ বঙাইগাঁও আৰু গোৱালপাৰা এই 4টা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি গোৱালপাৰা জিলাত শ্ৰীসূৰ্য পাহাৰ অৱস্থিত
7 নং প্ৰশ্ন ভাৰতত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান শুদ্ধ উত্তৰটো হৈছে অপচন এ 916 কিলোমিটাৰ ভাৰতত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য হৈছে 916 কিলোমিটাৰ আনহাতে ব্ৰহ্মপুত্ৰ নদীৰ সৰ্বমুঠ দৈৰ্ঘ্য হৈছে প্ৰায় 2900 কিলোমিটাৰ ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তিস্থলৰ পৰা এই দৈৰ্ঘ্য লোৱা হৈছে অসমত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য হৈছে 725 কিলোমিটাৰ আৰু এই প্ৰশ্নটোত আমি গম পালো ভাৰতত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য হৈছে 916 কিলোমিটাৰ আৰু অসমৰ এখন অন্যতম প্ৰধান নদী হৈছে বৰাক নদী এই নদীখনৰ সৰ্বমুঠ দৈৰ্ঘ্য হৈছে প্ৰায় 900 কিলোমিটাৰ 8 নং প্ৰশ্ন ভূপেন হাজৰিকা সেতু যাক ধলাশদিয়া দলং বুলিও কোৱা হয় কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অপচন ডি লোহিত নদীৰ ওপৰত ভূপেন হাজৰিকা সেতু নিৰ্মাণ কৰা হৈছে এই সেতু 2017 চনৰ 26 মেত মুকলি কৰা হৈছে আৰু ইয়াৰ দৈৰ্ঘ্য হৈছে 9.15 কিলোমিটাৰ 9 নং প্ৰশ্ন কাজিৰঙাক কেতিয়া ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে লিপিবদ্ধ কৰা হৈছিল ইয়াতো 4টা অপচন দিয়া আছে এই 4টা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি 1985 চন 1985 চনত কাজিৰঙাক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে লিপিবদ্ধ কৰা হৈছিল ইউনেস্কোৰ সম্পূৰ্ণ নাম হৈছে ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল সায়েন্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন এই অনুষ্ঠানটোৰ প্ৰতিষ্ঠা হৈছিল 1945 চনত আৰু ফ্ৰান্সৰ ৰাজধানী পেৰিছত ইয়াৰ মুখ্য কাৰ্যালয় আছে 10 নং প্ৰশ্ন কোনখন ঠাই অসমৰ মানচেষ্টাৰ বুলিও জনা যায় এই 4টা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ শুৱালকুছিক অসমৰ মানচেষ্টাৰ বুলি জনা যায় শুৱালকুছিত অসংখ্য হাতে বোৱা কাপোৰৰ উদ্যোগ আছে সেইবাবে ইয়াক অসমৰ মানচেষ্টাৰ বুলি কোৱা হয় এইখিনিতে অসমৰ সাধাৰণ জ্ঞানৰ বিষয়ে প্ৰস্তুত কৰা ভিডিঅ'বোৰৰ প্ৰথম খণ্ডৰ সমাপ্ত কৰিছো ভিডিঅ'টো ভাল পালে লাইক কমেন্ট আৰু শেয়াৰ কৰিব যদি আপুনি এতিয়াও এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ কৰিলো কাৰণ এই চেনেলত প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে দৰকাৰী বিষয়ৰ ভিডিঅ' আপলোড হৈ থাকে চেনেলটো সাবস্ক্ৰাইব কৰাৰ পিছত নটিফিকেশন বেলটো অন কৰি অলট ক্লিক কৰিব তেতিয়া এই চেনেলত আপলোড হোৱা যিকোনো ভিডিঅ'ৰ নটিফিকেশন প্ৰথমে আপোনাৰ ওচৰলৈ যাব ধন্যবাদ